নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ বিজ্ঞানৰ পাঠ নং 18 পজিত পানীৰ ব্যৱস্থাপনা। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ থওঁ যে যিসকলে আগৰ পাঠৰ ভিডিঅ'খিনি চোৱা নাই, ভিডিঅ' লিংক ডিছক্ৰিপশ্যন দিয়া আছে, তাতে আপোনালোকে চাব পাৰিব। এইটো ভিডিঅ'ত আলোচনা কৰিম আজি ছেকেণ্ড পাৰ্টখিনি। প্ৰথমে কৈছে যে উত্তৰ দিয়া। ইয়াৰে প্ৰথম 1 নম্বৰ প্ৰশ্নটো কৈছে যে বৰ্জিত পানীৰ উৎসবোৰ আলোচনা কৰা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে বৰ্জিত পানীবোৰ বিভিন্ন উৎসৰ পৰা উৎপত্তি হয়, যেনে প্ৰায় সকলো ধৰণৰ কৃষি কাৰ্যৰ বাবে পানীৰ প্ৰয়োজন। কিছুমান খেতিত প্ৰচুৰ পৰিমাণে পানীৰ দৰকাৰ হয়। খেতি পথাৰ পৰা ওলাই অহা বৰ্জিত পানীত বিষাক্ত কীটনাশক, তৃণনাশক আদি মিহলি হৈ থাকে। ঘৰ-দুৱাৰ, অট্টালিকা আদি নিৰ্মাণত উৎপাদিত বৰ্জিত পানীত চিমেণ্ট, ৰাসায়নিক ৰং আদি মিহলি হৈ থাকে। উদ্যোগ, কল-কাৰখানা আদিত প্ৰায় সকলো ধৰণৰ বস্তু উৎপাদনৰ বাবে পানীৰ প্ৰয়োজন। কল-কাৰখানাৰ পৰা ওলোৱা অধিকাংশ পানীয়ে বৰ্জিত পানী হিচাপে ওলাই যায়। এই বৰ্জিত পানীত বিষাক্ত দ্ৰব্য মিহলি হৈ থাকে। জোৰেৰে বৰষুণ দিলে ৰাস্তা বা চোতালেদি ঘোলা পানী বৈ যায়। এই পানীত কিছুমান আৱৰ্জনা উঠি আহে, আকৌ কিছুমান অশুদ্ধি দ্ৰৱীভূত হৈ থাকে। এইবোৰ অশুদ্ধি আমি চকুৰে দেখা নাপাওঁ। এনেদৰে অশুদ্ধি দ্ৰৱীভূত হৈ থকা আৰু কিছু অশুদ্ধি উপঙি থকা বৰ্জিত পানীক পুতি জল বোলে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে 2 নম্বৰটো যে নৰ্দমাৰ ব্যৱস্থাৰ বিষয়ে লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে আমাৰ গা ধোৱা পানী, শৌচ, প্ৰস্ৰাৱ, জাবৰ-জোথৰ আদি নিৰ্মাণত জমা কৰি ৰাখিব লাগে। এইবোৰ য'তে-ত'তে পেলালে ইয়াৰ পৰা উৎপত্তি হোৱা বিষাক্ত দ্ৰব্য, অণুজীৱ আদি চাৰিওফালে বিয়পি যায়। এইবোৰৰ পৰা নানা ধৰণৰ বেমাৰৰ বীজাণু আদি বিয়পিব পাৰে। সেইবাবে আমি নৰ্দমাৰ ব্যৱস্থা কৰি এই লেতেৰা আৱৰ্জনাবোৰ এক নিৰ্দিষ্ট ঠাইত জমা কৰি ৰাখি পিছত পেলাই দিব লাগে। যেনে প্লাষ্টিকৰ মোনা, বটল, কাপোৰ, কাগজ আদি। তাৰ পিছত পানীখিনি বোকা-বালি নিৰ্মূলকৰণ পুখুৰীলৈ যাবলৈ দিয়া হয়। ইয়াত পানী গতিবেগ কমাই দিয়া হয়। বোকা-বালি আদি নিৰ্মূলকৰণৰ পিছত পানীখিনি একোটা বিশাল পুখুৰীৰ সদৃশ টেংকত জমা কৰা হয়। এই পুখুৰীটোৰ মাজ অংশ দ আৰু কাষলৈ ক্ৰমে বাম হয়। কেইবাদিনো পানীখিনি ইয়াত ৰখা হয়। ফলত মল-মূত্ৰৰ কণিকাবোৰ তলিত জমা হয়। তেল, গ্ৰীজ আদি পাতল অশুদ্ধিবোৰ পানীৰ ওপৰত ভাহি উঠে। এই তলজাতীয় অশুদ্ধিবোৰ একোখন ডাঙৰ ফুটা থকা হাতেৰে আঁতৰোৱা হয়। পানীখিনিক ফটফটীয়া পানী বোলে। তৃতীয় পৰ্যায়ৰ পৰিশোধন। প্ৰাথমিক পৰ্যায়ৰ ফটফটীয়া পানীখিনিত মল-মূত্ৰ, খোৱা বস্তুৰ অংশবিশেষ, চাবোন আদি জৈৱ অশুদ্ধিৰ ক্ষুদ্ৰ কণিকা মিহলি হৈ থাকে। এইবোৰ নিৰ্মূলকৰণ দ্বিতীয় পৰ্যায়ৰ শোধনত কৰা হয়। মূলতঃ ই এটা জৈৱিক প্ৰক্ৰিয়া। ইয়াৰ বাবে পানীখিনি একোটা বায়ু-মিশ্ৰিত কক্ষলৈ নিয়া হয়। এই কক্ষত পানীখিনিৰ মাজেৰে জোৰেৰে বায়ু চলাচল কৰোৱা হয়। ফলত বেক্টেৰিয়াৰ দ্বাৰা জৈৱ অশুদ্ধিবোৰৰ পচন ঘটে। পাত্ৰৰ তলিত কিছুমান নতুন পুতি বা গেদ জমা হয়। এইবোৰক সক্ৰিয়কৃত পুতি বা গেদ বোলে। ওপৰৰ ফটফটীয়া পানীখিনি পৃথক টেংকলৈ বোৱাই নিয়া হয়। তৃতীয় পৰ্যায়ৰ পৰিশোধন। তৃতীয় পৰ্যায়ৰ পৰা পোৱা পানীখিনিত এতিয়াও কিছুমান অণুজীৱ, অতি কম পৰিমাণৰ জৈৱ অশুদ্ধিবোৰ থাকিব পাৰে। এইবোৰ ৰাসায়নিক প্ৰক্ৰিয়াৰে নিৰ্মূল কৰা হয়। অতি বেঙুনীয়া ৰশ্মি, ক্লৰিন, অজন আদিৰ সহায়ত বেক্টেৰিয়া আদি অণুজীৱ ধ্বংস কৰা হয়। মলশোধন টেংক। এই পদ্ধতিত মাটিৰ তলত গাঁত খান্দি এটা পাকি টেংক বনোৱা হয়। কেতিয়াবা প্লাষ্টিকৰ টেংকো ব্যৱহাৰ কৰা হয়।
ঘৰুৱা বৰ্জিত পানীবোৰ এই টেংকলৈ পাইপেৰে লৈ যোৱা হয়। কটা ঔষধিৰ কণিকাবোৰ তলিত জমা হয়। পাতল ঔষধিবোৰ ওপঙি থাকে। বৰ্জিত পানীত থকা বেক্টেৰিয়াই এই ঔষধিবোৰ লাহে লাহে পচন ঘটায়। জৈৱ গেছ প্ৰকল্প এই পদ্ধতিত মানুহ বা জীৱ-জন্তুৰ মল নলীৰে একোটা প্ৰকৃত টেংকত পেলোৱা হয়। কিছু পৰিমাণৰ পানীও পেলোৱা হয়। অণুজীৱই এই জৈৱ গেছ উৎপন্ন কৰে। এই গেছ আন এডাল নলীৰে উলিয়াই নিয়া হয়। এনে গেছ ইন্ধন হিচাপে বা বিদ্যুৎ উৎপাদনত ব্যৱহাৰ কৰা হয়। পচনকাৰী শৌচাগাৰ শেহতীয়াকৈ আমাৰ দেশত এনে শৌচাগাৰৰ ব্যৱস্থা কৰা হৈছে। এনে শৌচাগাৰত কিছুমান কেঁচুৰ দ্বাৰা মানুহৰ মল পচন ঘটোৱা হয়। তাৰপিছত ৫ নম্বৰ প্ৰশ্নটো কৈছে যে বৰ্জিত পানীৰ পৰিকল্পিত ব্যৱস্থা অবিহনে কি হ'ব পাৰে বিপদসমূহ আলোচনা কৰা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে বৰ্জিত পানীৰ পৰিকল্পিত ব্যৱস্থা অবিহনে আমাৰ বহুতো বিপদ বা অসুবিধা হ'ব পাৰে। বৰ্জিত পানীবোৰত বিভিন্ন বিষাক্ত দ্ৰব্য মিহলি হৈ থাকে। এই বিষাক্ত দ্ৰব্যবোৰ বায়ুৰ লগত লগ হয় বা পানীৰ লগত বৈ গৈ বিভিন্ন ঠাইলৈ বৈ যায়। এইবোৰ খাদ্য খাই আমি বেমাৰত পৰাটো স্বাভাৱিক। তাৰপিছত ৬ নম্বৰ প্ৰশ্নটো কৈছে যে নৰ্দমা ব্যৱস্থা নথকা অঞ্চলত বৰ্জিত পানীৰ ব্যৱস্থাপনা কিদৰে কৰা হয় আলোচনা কৰা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে নৰ্দমা ব্যৱস্থা নথকা অঞ্চলত বৰ্জিত পানীৰ ব্যৱস্থাপনা অন্য ধৰণেও কৰিব পাৰি। ইয়াৰ বাবে আমি ঘৰৰ পৰা গা ধোৱা, কাপোৰ ধোৱা, বাচন ধোৱা আৰু অন্যান্য লেতেৰা বৰ্জিত পানীবোৰ এই গাঁতত পেলাব লাগিব। গাঁতটো অলপ ডাঙৰ আৰু দকৈ খান্দিব লাগিব। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানেই। ধন্যবাদ।